নমস্কাৰ আজি মই বিশেষ কাৰণত এই ভিডিওটো আপোনালোকৰ ওচৰত লৈ আহিছো এইবিলাক যে দেখিছে এইবিলাক হৈছে শালি ধানৰ খেতি আৰু এই শালি ধানৰ খেতি মোৰ কিছুমান সাবস্ক্ৰাইবাৰে মোক ফোন কৰি জনায় যে দাদা মই 7075 ধানটো ৰোপণ কৰিছিলো কিন্তু মই তেনেকুৱা ধৰণে উৎপাদন পোৱা নাই বা মই বংগলক্ষ্মী বা মই পান যমুনা 804 মই ৰোপণ কৰিছিলো কিন্তু যি ধৰণে উৎপাদন পাব লাগিছিল মই নাপালো এনেকুৱা ধৰণৰ কেতিয়াবা ফোন মই পাওঁ কিন্তু আসলতে কথাটো হৈছে কি ধান খেতি ভাল হোৱা বেয়া হোৱা এটো নিৰ্ভৰ কৰে সম্পূৰ্ণ বতৰৰ ওপৰত লগতে মাটিৰ ওপৰত যদি ভাল মাটি হয় তেতিয়াহলে আপোনালোকে উৎপাদন বেছি পাব অকল ভাল মাটি হলেই নহব বতৰো ভাল হ'ব লাগিব যদি সময়মতে বৰষুণ পৰে বা ধানৰ গছত যেতিয়া পানীৰ মানে প্ৰয়োজন হয় ধান খেতিত যেতিয়া পানীৰ প্ৰয়োজন হয় সেই সময়ত যদি জলসিঞ্চন কৰাৰ ব্যৱস্থা থাকে তেতিয়াহলে নিশ্চয় ধান আপোনালোকৰ ভাল হ'ব গতিকে কিছুমানে মোক ফোন কৰে মোৰ ধানখিনি বেয়া হৈছে যিমান উৎপাদন পাম বুলি ভাবিছিলো সিমান উৎপাদন নাপালো আৰু আন কিছুমানে ফোন কৰি কয় মোক জনায় যে মোৰ ধানখিনি খুবেই ভাল হৈছে মই ভালে উৎপাদন পাইছো গতিকে মই সেই কাৰণে আপোনালোকক এটা কথা ক'ব খুজিছো আপোনালোকে সদায় এটা কথা মনত ৰাখিব ধান খেতি ভাল হোৱা বেয়া হোৱা এইবিলাক নিৰ্ভৰ কৰে সম্পূৰ্ণ বতৰ আৰু মাটিৰ ওপৰত যদি ভাল মাটি হয় বতৰ যদি ভালে থাকে ভাল বতৰ মানে সময়মতে যদি বৰষুণ পৰে মানে জলসিঞ্চনৰ যোগান ধৰিব পাৰি তেতিয়া আপোনালোকৰ খেতি ভাল হ'ব আৰু যদি মাটি ভাল নহয় লগতে বতৰো যদি সময়মতে যদি বৰষুণ নিদিয়ে বা জলসিঞ্চন কৰাৰ সুবিধা নাথাকে তেতিয়াও ধান খেতি ভাল আপোনালোকৰ নহবও পাৰে গতিকে সেই কাৰণে মই কৈছো আপোনালোকে যদি খেতি কৰে শালি ধানৰ খেতি হওক বা বৰৰ খেতি হওক মাটিও ভাল লাগিব আৰু জলসিঞ্চন সময়মতে পাব লাগিব তেতিয়াহলে আপোনালোকে উৎপাদন বেছি পাব এই যে ধানবিলাক দেখিছে এই ধানবিলাক খুব ভাল ধান হৈছে আৰু খুব ভাল ধান হোৱাৰ এটাই কাৰণ মাটিও ভাল লগতে বতৰো ঠিক সময়মতে বৰষুণ পাই আছিল যাৰ ফলত ধানৰ উৎপাদন খুব ভাল হোৱা যেন মানে অনুমান কৰিব পাৰি এই দেখিছে কেৱল হিয়ে ধানৰ হিয়ে দেখা পায় গতিকে মই আপোনালোকক এইখিনি দেখুৱালো আৰু এইখিনি কথা ক'লো ধন্যবাদ